নমস্কাৰ সমূহ কোকৰাঝাৰবাসীলৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অন্য বছৰৰ দৰে এইবাৰো আমি 12তম আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাখনি কোকৰাঝাৰ ৰাগ ফিল্ডত অনুষ্ঠিত কৰিছোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিপণীসমূহে অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰীৰ লগতে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ খেলৰ মনোৰঞ্জনৰ কাৰণে বিভিন্ন সামগ্ৰীৰে ভৰপূৰ হৈ আছে আৰু বিশেষ ৰেহাই মূল্যত দি থকা হৈছে। হয় হয়, ঠাণ্ডাৰ আমাৰ লুধিয়ানা পাঞ্জাৱৰ পৰা অতি ধুনীয়া ধুনীয়া ব্লেংকেট আহিছে, লগতে জয়পুৰ ৰাজস্থানৰ পৰাও বেডশ্বীটৰ লগতে জয়পুৰী ৰেজাই এইবোৰ উপলব্ধ পাব ইয়াতে। কি ক'ল? আৰু ইয়াৰ আগতে মহিলাসকলৰ অতিকে প্ৰয়োজনীয় সামগ্ৰী ৰান্ধনী শালৰ কাৰণে চব্জি কটা কিবা কিবি অত্যাধুনিক সামগ্ৰী ইয়াত আহিছে। এইবুলিও অতি কম মূল্যত মানে দি থকা হৈছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি একদম ভালে পাইছোঁ আমি। অন্য বছৰৰ দৰে এইবুলিও আমাক ৰাইজে বহুত মৰম আশীৰ্বাদ দি আছে। এইটো আপোনাৰ যোৱা 21 ডিচেম্বৰৰ 2025 পৰা 10 জানুৱাৰী 2026লৈকে চলিব। কিবা এন্ট্ৰি টিকেট ৰখা হৈছে? হয় হয়, এই প্ৰৱেশ এন্ট্ৰি টিকেট ৰখা হৈছে। এন্ট্ৰি টিকেটৰ বাবদ আমি অন্য বছৰৰ দৰে আমি অৰ্থাৎ মেলাৰ শেষৰ দিনাখন সমূহ ৰাইজৰ সন্মুখতে এন্ট্ৰি টিকেটবোৰ অপেনিং কৰোঁ। তাতে আপোনাৰ টিকেটৰ বাবদ 3টা পুৰস্কাৰ ৰখা হৈছে। প্ৰথম পুৰস্কাৰ আপোনাৰ স্কুটি এখন, দ্বিতীয় পুৰস্কাৰ ফ্ৰিজ এটা, তৃতীয় পুৰস্কাৰ ৱাশ্বিং মেচিন এটা। সেয়েহে আপোনালোকে ইয়াতে সকলোৱে আহক, বজাৰ কৰক আৰু উপভোগ কৰক, তালৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল।